হেল্ল' এভৰিৱান, এয়া 1 জানুৱাৰীৰ দিনাৰ এটি মিনি ব্লগ। আমি মন্দিৰলৈ গৈছিলোঁ আৰু মন্দিৰৰ পৰা উভতি আহি এয়া ঘৰৰ সন্মুখতে অকণমান এনেই ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছতে ভাত পানী খাই আমি ওলাই আহিলোঁ। তেওঁ অফিচলৈ যাব আৰু মই নগাঁও অভিমুখী বাছত বহি নগাঁৱলৈ বুলি যাম। আৰু গৈ পাই পেলাই এখন ধুনীয়া বাছ পালোঁ আৰু তাতে শ্লিপাৰ এটাহে খালী আছিল নগাঁৱলৈকে। চ' মই ভালেই পালোঁ, কাৰণ মই শ্লিপাৰত জাৰ্ণি কৰি এনেও ভাল পাওঁ। আৰু ধুনীয়াকৈ শ্লিপাৰত মই উঠি ল'লোঁ আৰু অলপ সময় তাতে ৱেইট কৰিবলগীয়া হ'ল, কাৰণ যিখিনি পেচেঞ্জাৰে বাছখন বুক কৰি থৈছিল তেওঁলোক গোটেইখিনি আহি পোৱা নাছিলে। আৰু মই যে গৈছিলোঁ ফেঞ্চিলেই, এই ফেঞ্চিৰ পৰা যে এটা বেগ কিনিছিলোঁ বুলি কৈছিলোঁ, এইটো বেগ ইমান ধুনীয়া, জোখৰ নহয় বেগটো। মোবাইল, পাৰ্চ আৰু সৰু সুৰা যিবিলাক ছোৱালী মানুহৰ এচেঞ্চিয়েলছ বস্তু, ছাপ'জ লিপ গ্লছ, হেণ্ড ক্ৰীম এটচেট্ৰা বৰ ধুনীয়াকৈ সোমাই যায় বেগটোত আৰু বিৰাটেই সুবিধাজনক। আৰু বাছখন যিহেতু ষ্টাৰ্ট হোৱা নাছিলে, চ' মই মাৰ লগতে অলপ কথা পাতি ল'লোঁ আৰু তাৰ অলপ পিছতে জাৰ্ণিটো ষ্টাৰ্ট হ'ল। আৰু ইমান ধুনীয়াকৈ আহি আছিলোঁ আৰু তাৰ গৈ থাকোঁতে মই কওঁৱেই নহয়, বাছত উঠিলেই মোৰ টোপনি ধৰে যে। অলপ সময় তাতে শ্লিপাৰ যিহেতু আৰু ধুনীয়াকৈ টোপনি গ'ল আৰু প্ৰায় জাগিৰোডমান পাওঁ অৱস্থাত মই সাৰ পালোঁ। আৰু তাৰপিছত কিছু সময়ৰ পিছতে নগাঁও আহি পালোঁ। আৰু ইভিনিং চাওকচোন আমাৰ ঘৰলৈ কোন আহিছিলে, নিশ্চয় চিনি পাইছে আপোনালোকে। আজিলৈ ইমানেই, বাই বাই, উইল মিট ইউ চুন। থেংক ইউ।